সকলোৱে জানে যে ৰাইজৰ দল যেতিয়া জন্ম হৈছিলে তেতিয়া মই নিজেই জেলত আছিলোঁ আৰু মই জেলত থকা অৱস্থাতে অসমৰ ৰাইজে ৰাইজৰ দল নামৰ এই জাতীয়তাবাদী প্ৰগতিশীল ৰাজনৈতিক দলটোৰ জন্ম দিছিলে। গতিকে দলটোৰ আজি ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আয়োজন চলি আছে, আপোনালোকে সকলোৱে দেখিছে। আমি এই প্ৰতিষ্ঠা দিৱসত মূলতঃ আমাৰ দলৰ যি 5টা লক্ষ্য, কেনেকৈ আমি অসমখন পৰিৱৰ্তন কৰিম এই সম্পৰ্কে আমাৰ যিটো আমাৰ চিন্তা, সেই চিন্তাটো আজি ৰাইজৰ সন্মুখত, বিভিন্ন বুদ্ধিজীৱীৰ সন্মুখত, এণ্টাৰপ্ৰেনিয়ৰ সন্মুখত উত্থাপন কৰিছোঁ। আমি কৈছোঁ যে আমি 5টা কাম কৰিম। আমাৰ দল যদি চৰকাৰলৈ আহোঁ তেতিয়াহ'লে 1 নম্বৰ কামটো আমি কৰিব খোজোঁ যে অসমক আমি 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰিব খোজোঁ আৰু 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰতে পানী যোগান দি আমি ভেকুলী বিয়া পতা জাতিৰ পৰা অসমীয়া জাতিক এটা পেচাদাৰী ভাল খেতি কৰা জাতিলৈ পৰিণত কৰিব খোজোঁ। নম্বৰ 1, প্ৰত্যেকজন মানুহে ঘৰত 2-3বাৰ খেতি কৰাৰ এখন ৰাজ্যলৈ পৰিণত কৰিব খোজোঁ। দ্বিতীয়, প্ৰত্যেকজন খেতিয়কৰ উৎপাদিত যিটো বস্তু, যদি উৎপাদন খৰচ 5 টকা হয় তেতিয়াহ'লে আমি তাৰ দাম 15 টকা দিব খোজোঁ, যাক মিনিমাম ছাপোৰ্ট প্ৰাইচ বুলি কয়। প্ৰত্যেকটো উৎপাদিত বস্তুৰ প্ৰকৃত দাম দিব খোজোঁ। তৃতীয়, আমি যিটো কাম কৰিব খোজোঁ সেইটো হ'ল যে অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে সেই গাঁৱৰ উৎপাদিত বস্তুৰ ওপৰত ভিত্তি কৰি বা সেই অঞ্চলৰ উৎপাদিত বস্তুৰ ওপৰত ভিত্তি কৰি ছিৰিজ অফ ক্ষুদ্ৰ উদ্যোগ, স্মল স্কেল ইণ্ডাষ্ট্ৰী আমি গঢ়ি তুলিব খোজোঁ, যাতে অসমৰ কোনো মানুহ বেংগলোৰ বা চেন্নাই বা কেৰেলাত গৈ কোনেও কাম কৰিব নালাগে। এইটো আমি কৰিব খুজিছোঁ। চতুৰ্থটো হ'ল যে যদি ৰাইজৰ দলৰ চৰকাৰ গঠন হয় তেতিয়াহ'লে অসমৰ বজাৰ, আজিৰ দিনটোত অসমৰ বজাৰখন আটাইতকৈ বেছিকৈ কব্জা কৰি লৈছে আমাজন বা ফ্লিপকাৰ্টে। দ্বিতীয়তে কব্জা কৰি লৈছে আপোনাৰ শ্বপিং মলবিলাকে। তৃতীয়তে হ'লচেল ব্যৱসায়টো গোটেই মাৰোৱাৰী বনিয়াবিলাকৰ হাতত আছে। গতিকে অসমৰ স্থানীয় মানুহৰ হাতলৈ যাতে ব্যৱসায়টো আনিব পৰা যায়, তাৰ কাৰণে আমি এটা সুপৰিকল্পিত আঁচনি ল'ব খুজিছোঁ, ব্যৱসায় পথাৰো আমাৰ, বজাৰো আমাৰ, এই শ্লোগানৰ ভিত্তিত। আৰু পঞ্চম কিন্তু আটাইতকৈ এটা ইম্পৰ্টেণ্ট কথাটো হ'ল যে আমাৰ পাৰ কেপিটা ইনকাম, গড় জনমূৰি আয় বৃদ্ধি কৰিবৰ কাৰণে, যেনেকৈ আজি ছিকিমৰ গড় জনমূৰি আয় আমাতকৈ বহুত বেছি। গোৱাৰ গড় জনমূৰি আয় আজি 6,74,000 টকা, আমাৰ গড় জনমূৰি আয় 1,35,000 টকা। আজি ছিকিম একোৱে নাই, পাহাৰটো আছে আৰু অকণমান বৰফ পৰে, তাত গড় জনমূৰি আয় 5,84,000 টকা আৰু আমাৰ গড় জনমূৰি আয় 1,35,000 টকা। আমি পৰ্যটনৰ জৰিয়তে, আমাৰ ব্ৰহ্মপুত্ৰ আছে, আমাৰ কাজিৰঙা আছে, আমাৰ মানাহ আছে, আমাৰ বিহু আছে, আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ সংস্কৃতি আছে, আমাৰ প্ৰত্যেকৰ ৱে অফ লাইফ আছে, আমাৰ মানে আমি 97টা ট্ৰাইবছ আছোঁ আৰু চবৰে নিজৰ খাদ্য ৰীতি আছে। আমাৰ চবৰে, গোৱাত অকল ফেনী খুৱাই মানুহক পৰ্যটন কৰিছে। আমাৰ ইয়াতো প্ৰত্যেকটো জনগোষ্ঠীৰে নিজৰ আপোনাৰ হেৰি আছে, কি কয় আপোনাৰ ৰাইচ বিয়েৰ আছে। গতিকে আমি ইয়াক লৈ এটা যাতে সঁচাকৈ এটা পৰ্যটনৰ শ্ৰেষ্ঠ কেন্দ্ৰত পৰিণত কৰিব খোজোঁ আৰু যাতে আমাৰ জনমূৰি আয় বৃদ্ধি কৰিব খোজোঁ, তাৰ কাৰণে আমি কাম কৰিব খোজোঁ। আমাৰ আজি প্ৰতিষ্ঠা দিৱসৰ লক্ষ্যটো হ'ল যে আমি পঞ্চায়ত নিৰ্বাচন আৰু চাই থকা নাই, 26ত বিজেপিক পৰাভূত কৰিব লাগে। তাৰ কাৰণে সংকল্প ল'বলৈ, তাৰ কাৰণে ষ্ট্ৰেটেজি নিৰূপণ কৰিবৰ কাৰণে আমি প্ৰতিষ্ঠা দিৱসত আজি সকলোৱে আজি শপত গ্ৰহণ কৰিছোঁ।